কিমান দিন ধরে বিজনেস করে আছে? হ্যাঁ, কিমান কিমান দিন ধরে বিজনেস করে আছে আপুনি? হ্যাঁ, 2-3 মাহ মান হ'ল। আজি কিমান মাল লৈ আহিছিল? এইখিনি মানে কিমান কণ্টেইনাৰ আছিল আজি? 30-35 মান হ'ল। তোমার নাম কি? নিজমুল হক, তোমার দেউতাকার নাম? মন্তাজ আলী, ঘৰ 2 নম্বৰ বাংমারা। ইয়াৰ পুরি থাকে মই বৰ্তমান তোর বিছনা কোনটো? এইটো আহে না আমরা কথা সার্চ করছ আমার পুলিশ টিম সার্চ করো সার্চ আমরা এটা তুমি রাউরে হে বলে দিবা কোন হানি এটা কি এটা কি বস্তু? ও এটা কি বস্তু কো ড্রাগস কোর পর আনা তো এটা এখানে 2 নম্বৰ বাংমারা পৰা 2 নম্বর আমরা কার পর আনা তিনটা দিস জিন্দা কি করা বেসপার কারণে আনা হবো মানে এই সন্ধিয়া সময়ত প্ৰায় 7টা 8:30 মান বজাত আমি এটি আমাৰ ফোন কল গ'ল আমাৰ যে এই নজমুল নামৰ 2 নম্বৰ বাগমাৰাছৰ দেউতাৰ নাম মন্তাজ আলী। তেওঁ আচলতে আমাৰ এই বাগমাৰাছৰ এটি মানে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ফোন গ'ল যে তাৰ ঘৰত আজি মানে হেৰি আছে, গোপন সূত্ৰৰ আমাৰ ফোনটো আহিছিলে যে যথেষ্ট কণ্টেইনাৰ আহিছে। তো সেই হিচাপে আমি লগালগ থানাত ইনফৰ্ম কৰিলোঁ, আলপতি আৰক্ষী থানাত। আৰু আৰক্ষী থানাৰ পৰা বিষয়াসকল আহি একদম ডাইৰেক্ট স্পটত মোটামুটি ওজনত ওলাল 12 গ্ৰাম 12.41 গ্ৰাম মানে ড্ৰাগছ সহকাৰে তাক একদম হাতে নিতে ধৰা পেলাইছে। পুলিচে আহি তাৰপিছত সেই বস্তুখিনি তত্ত্বাৱধান কৰি ইনভেষ্টিগেশ্যন কৰি পুলিচে লৈ গ'ল থানালৈ। এইটো বৰ্তমান এটি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ড্ৰাগছ, বিশেষকৈ আমাৰ চৰাঞ্চলত। গতিকে আমি সমাজৰ সচেতন যুৱক হিচাপে এইটোৱে বিচাৰোঁ যে সম্পূৰ্ণৰূপে ড্ৰাগছৰ ব্যৱসায় বা ড্ৰাগছ যিসকলে খায় সেইটো উৎখাত হ'ব লাগে আৰু সমাজ সচেতন হ'ব লাগে। যদি কোনোবাই তেনেকুৱা ইনফৰ্মেশ্যন পায় থানাত লগে লগে খবৰ দিব লাগে, যাতে এই বস্তুটো এই ড্ৰাগছৰ যি উৎপাত চলিছে আমাৰ চৰাঞ্চলত এই বস্তুটো সম্পূৰ্ণৰূপে মানে বন্ধ হ'ব লাগে। কেইবাবাৰো ইয়াৰ আগতে কেইবাবাৰো আটক হৈছিলে যদিও পৰিমাণ কম থকাৰ কাৰণে মানে এৰা পায়, কিন্তু এইবাৰ ভালে পৰিমাণে হেৰি পাইছে। ব্যবসায় করে হয়, ল'ৰাটো মাজে সময়ে এই চব্জিৰ ব্যৱসায় কৰে বুলি গম পাওঁ, কিন্তু তাৰ মাজতে এইটোও চলায়।